নমস্কাৰ কে হেন্দ্ৰিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ ইতিমধ্যে পৰীক্ষা অহা 31 জুলাইৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে মই আপোনালোকৰ প্ৰথম দুখন কাকতৰ আগৰ প্ৰশ্ন দিছিলোঁ। এবাৰ মই 3 নম্বৰ যিখন আপোনালোকৰ কাকত অসমীয়া ভাষা পৰিচয় আৰু কৰ্ম বিকাশৰ যোৱা বছৰত নহয় আপোনালোকৰ এইটো প্ৰথম হৈছিলে NEP মতে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰতে আপোনালোকৰ এবাৰো পৰীক্ষা প্ৰশ্ন আহিব। চাব এখন এইটো আভাস চাই আপোনালোকে গম পাব এই বছৰ আপোনালোকৰ কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে। চাওক এখন এইখিনিতে কৈ থৈছোঁ যে এই কাকতখনৰো প্ৰায়বোৰ পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰ মোৰ এই ইউটিউব চেনেলতে আছে। প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব, নাইবা আপোনালোকে মোৰ ভিডিঅ'বিলাকত গৈও চাব পাৰিব। অসমীয়া ভাষা পৰিচয় আৰু কৰ্ম বিকাশ বুলি ফাৰ্ষ্ট চেমৰ মই এটা প্লেলিষ্ট আছে, তাত গৈ আপোনালোকে চাব পাৰিব। এনেধৰণৰ দেখিছেনে, এনেকুৱা আপোনালোকৰ 10 নম্বৰীয়া 5টা প্ৰশ্ন উত্তৰ কৰিব লাগিব আপোনালোকে 400 শব্দৰ ভিতৰত। এতিয়া চাব 8টা দিব, আপোনালোকে তাৰ ভিতৰত 5টা কৰিব লাগিব। এই প্ৰায়বিলাক প্ৰশ্ন উত্তৰ মোৰ ওচৰত আছে। ইয়াৰ উপৰিও পৰীক্ষাত যি আহিব পাৰে সেইবিলাকো মোৰ দিয়া আছে। আপোনালোকে জানেই চাগে যে যোৱা বছৰ যি জানুৱাৰীত হৈ গৈছিলে ফাৰ্ষ্ট চেমৰ পৰীক্ষাত মোৰ চেনেলৰ পৰা সৰ্বাধিক 80%ৰ ওপৰত কমন পৰিছিলে। শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হৈছিলে। আপোনালোকো উপকৃত হ'ব বুলি মই দিছোঁ। চাব আৰু এই পেপাৰখনৰ আপোনালোকৰ যদি কিবা টান পাইছে তেনেহ'লে মোক জনাব, মই দিবলৈ চাম। কাৰণ এটা কথা চাব, আপোনালোকৰ 2 ধৰণৰ আহিব, 10 নম্বৰীয়া আৰু 5 নম্বৰীয়া। 5 নম্বৰীয়া প্ৰশ্ন আপোনালোকে 4টা কৰিব লাগিব। আপোনালোকক দিব 6টা দিব, তাৰে 4টা কৰিব লাগিব। আৰু ইফালে 10 নম্বৰীয়া আপোনালোকে 5টা কৰিব লাগিব, 8টা দিব আপোনালোকে। যিকোনো যিটো ভাল পায় সেইটো কৰিব। আৰু আপোনালোকে কাকতখনত কোনকেইটা প্ৰশ্ন অলপ টান পাইছে মোক ক'ব, মই দিবলৈ চাম এইখনৰ। আৰু উপকৃত যাতে হয় তাৰ কাৰণে মই আপোনালোকক কি ইম্পৰ্টেণ্ট চাব আহিব পাৰে সেই বিষয়ে মই ভিডিঅ' দিম। তাৰ কাৰণে মোৰ চেনেলটো চাই থাকিব। নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা পাইছে জনাব। আজিলৈ আহোঁ, ধন্যবাদ।